ধৰণৰ এছাৰ হৈ আছে লাখ লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ অকল ষড়যন্ত্ৰই নহয় প্ৰেক্টিকেলি সেই কামখিনি কৰি থকা আমি লক্ষ্য কৰিছোঁ। আমি এই বিষয়ে বাৰবাৰ অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া তেখেতক লগ কৰিছোঁ, তেখেতক অৱগত কৰিছোঁ, তেখেতক জনাইছোঁ, কিন্তু তেখেতসকলে মুখত যি কথাখিনি কয় আৰু প্ৰেক্টিকেল তাৰ ব্যতিক্ৰম। জিলাবিলাকত যি হৈ আছে তাতকৈ ব্যতিক্ৰম কাম চলি আছে। এইখিনি আপোনালোকে ইতিমধ্যে অৱগত হ'লে। আৰু যেতিয়া খচৰা ভোটাৰ লিষ্ট ওলালে মোটামুটিভাৱে এটা ঠিকেই আছিল। এই 4-5 লাখ মানুহৰ নাম যে ভোটাৰ লিষ্টৰ পৰা বাদ পৰিলে সেইখিনি হয়তো ক্লেইম কৰা এটা সুবিধা ওলাই গৈছিল। ইয়াতে বিজেপি RSS বা যিসকলৰ আৰু মতলব আছে তেখেতসকলে সন্তুষ্ট নাথাকি লাখ লাখ মানুহৰ নাম কেনেকৈ 30 লাখ 40 লাখক টাৰ্গেট কৰিব পাৰি তেনেকুৱা ধৰণৰ এটা খোলাখুলি ষড়যন্ত্ৰ চলি আছে। আৰু এই কথাটো আপোনালোকে বিজেপি দলৰ সভাপতিৰ যিটো আপোনাৰ তেখেতসকলৰ ভিতৰুৱা মিটিং আছিল, এই মিটিংটো তেখেতক যিটো প্ৰত্যাহ্বান জনোৱা হৈছিল যে আপুনি এইটো জাৰি কৰক, আপোনালোকে যিটো ভিডিঅ' কনফাৰেন্স হৈ আছিল, যদি সাহস আছে ভিডিঅ' কনফাৰেন্সটো আপোনালোকে অসমৰ জনগণক শুনাই দিয়ক কি পৰিকল্পনা কৰিছে। এতিয়ালৈকে কিন্তু তেখেতসকলে এই ভিডিঅ' কনফাৰেন্সৰ ৰেকৰ্ডিংটো তেখেতসকলে আপোনালোকৰ হাততো দিয়া নাই বা অসমৰ জনগণক জনোৱা নাই। ইয়াৰ দ্বাৰা নিশ্চিত হৈছে বিজেপিৰ যিটো ষড়যন্ত্ৰ আছিল, লাখে লাখে ভোট কাটি এক নম্বৰী ভোট জেনুইন ভোটাৰসকলৰ ভোট কাটি আৰু 2 নম্বৰী ভোট টুৰিষ্ট ভোটাৰ বিজেপিৰ ভোটাৰ অন্য ৰাজ্যৰ পৰা বা অন্য জেগাৰ পৰা আনি ইনক্লুড কৰি তেখেতসকলে সন্মুখত আহি থকা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে সেইফালে লৈ গৈ আছে। এতিয়া আমাৰ কথা হ'ল বিজেপি এই ধৰণৰ ষড়যন্ত্ৰ কৰিবই। বিজেপিৰ পৰা আপুনি ভাল ইয়াতকৈ বেছি ভাল আশা কৰিব নোৱাৰে। কিন্তু অসম ৰাজ্যিক নিৰ্বাচনী বিষয়া এটা স্বতন্ত্ৰ বডি, বিজেপিৰ হাতৰ পুতলা হৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। তেনেকুৱা ধৰণৰ কোনো কাম যাতে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰসকল বা ৰাজ্যিক নিৰ্বাচনী বিষয়া তেখেতসকলে বিজেপিৰ জালত ভৰি দি তেখেতসকলে কৰা পৰিকল্পনা বাস্তৱায়িত নকৰে, তাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি। আৰু যদি তেনেকুৱা কৰে আমি নিশ্চিতভাৱে আইনৰ কাষ চাপিম, আইনৰ কাঠগড়াত তেখেতসকলক আমি থিয় কৰাবলৈ বাধ্য হ'ম। সেইফালে আমি চিন্তা চৰ্চা কৰি আছোঁ। যোৱাকালিও আমি লিগেল চেলৰ মিটিং লৈছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে লাখ লাখ মানুহৰ নামত ফৰ্ম 7 ফিল আপ কৰি, অৰ্থাৎ ভোটাৰ লিষ্টৰ যিটো ইপিক নাম্বাৰ আছে সেইটো হৈ একেবাৰে সমূলে তেখেতসকলৰ ভোটাৰ কৰ্তন কৰি 7 নম্বৰ ফৰ্ম কৰি তেখেতসকলক কেঞ্চেল কৰাৰ লাখ লাখ ফৰ্ম ফিল আপ কৰাইছে BLO-সকলৰ দি জবৰদস্তি। বুথ লেভেল যিসকল অফিচাৰ আছে সেইসকলৰ ইচ্ছা নথকা সত্ত্বেও আমি বিভিন্ন জেগাৰ পৰা খবৰ পাইছোঁ ইলেকশ্যন বিষয়া, ডিষ্ট্ৰিক্টৰ ইলেকশ্যন বিষয়া বা ADC যিসকল দায়িত্বত আছে এখেতসকলে বাৰবেলি তেখেতসকলক ইনষ্ট্ৰাকশ্যন দি ভয় ভাবুকি দি চাকৰি খাম বুলি ভাবুকি দি তেখেতসকলৰ হতুৱাই এনেকুৱা অনৈতিক কাম কৰাই আছে, যাৰ কাৰণে লাখ লাখ মানুহৰ ফৰ্ম 7 ফিল আপ কৰি ইতিমধ্যে তেখেতসকলৰ নামত নোটিছ জাৰি কৰিলে আৰু বিভিন্ন জেগাত হিয়াৰিং চলি আছে। আৰু উপৰঞ্চিভাৱে 2 নম্বৰী কমপ্লেইনাৰ প্ৰস্তুত কৰি সেইসকলৰ হতুৱাই জেনুইন ভোটাৰৰ নামত কমপ্লেইন কৰাইছে গাইডলাইন ভায়োলেট কৰি। কমপ্লেইনাৰ কোন হ'ব পাৰে সেইফালে কোনো দৃষ্টি দিয়া নাই। এজন কমপ্লেইনাৰে কিমান কমপ্লেইন কৰিব পাৰে তাৰ প্ৰতি কোনো লক্ষ্য নিৰ্বাচনী বিষয়াসকলে কৰা নাই। এজন কমপ্লেইনাৰে শ মানুহৰ নামত কমপ্লেইন কৰিছে। তাৰ এটা জ্বলন্ত উদাহৰণ আপুনি চাওক, মোৰ হাতত আছে। পুৰণি আপোনাৰ যমুনামুখ সমষ্টি আছিল, বৰ্তমান বৰমপুৰ সমষ্টিৰ এটা অংশ। তাতে জবা সূত্ৰধৰ নামৰ এজন ব্যক্তি আপোনাৰ 88 মানুহৰ নামত এই গোটেই পেজত থকা মানুহৰ নামত অবজেকশ্যন কৰিছে। কমপ্লেইনাৰ জবা সূত্ৰধৰ গোটেইকেইটা এজনে ব্যক্তি। এইটো পেজত থকা এই গোটেইখিনি মানুহৰ নামত তেখেতসকলে কমপ্লেইন কৰিছে। এই গোটেইখিনি মানুহৰ নামত কমপ্লেইনাৰ জবা সূত্ৰধৰ। তো এক জবা সূত্ৰধৰে 88% নামত, আৰু তাতে শিক্ষকো আছে যিসকলে BLOৰ কামো কৰি আছে, তেনেকুৱা ব্যক্তিৰ নামতো গৈ কমপ্লেইন এখেতে কৰিছে। জবা সূত্ৰধৰ কোন তাৰ কোনো সংসূত্ৰ নাই, কোনো ঠিকনা নাই, একো নাই। নোটিছ কেনেকৈ ছাৰ্ভ কৰিছে আপোনালোকে চাব। এজন বেগমৰ নামত নোটিছ ছাৰ্ভ কৰিছে, থাকিব লাগে দ্য গ্ৰাউণ্ডছ অফ অবজেকশ্যন ইন ব্ৰিফ আৰ। তো গ্ৰাউণ্ডছ অফ অবজেকশ্যন থাকিব লাগে ABC দিয়া আছে, কোনো গ্ৰাউণ্ডছ অফ অবজেকশ্যন দিয়া নাই। এইটো নোটিছৰ অৱস্থা। কোনে এইটো হেৰি কৰিছে আপোনাৰ ইলেক্ট্ৰেল ৰেজিষ্টাৰ অফিচাৰ, এইটো আপোনাৰ বৰমপুৰ LAC ইয়াৰো নোটিছ ছাৰ্ভ কৰিছে। গ্ৰাউণ্ডছ অফ অবজেকশ্যন তেখেতসকলে নিজে লিখিছে ABC
এটা হলে এ হলেও থাকিব লাগিছিল কোনো ধৰণৰ গ্ৰাউণ্ডছ নিদিয়াকৈ উইদাউট 8% নামত অবজেকশন কৰিছে আৰু এই অবজেকশনখিনি তেখেতসকলে গ্ৰহণ কৰি এনেকুৱা ধৰণৰ 2 নম্বৰী নোটিছ ছাপ কৰিছে। মই ভাবো এইজন ইয়াৰৰ বিৰুদ্ধে এফআইআৰ হ'ব লাগে। মই আপোনালোকৰ যোগেদি চিফ ইলেকশ্যন কমিশনক আহ্বান জনাইছো এইজন ইয়াৰৰ বিৰুদ্ধে যিজনে ৰুল ভায়োলেট কৰি এজন কমপ্লেনাৰে 30 জনতকৈ অধিক মানুহৰ নামত কমপ্লেইন কৰিব নোৱাৰে, ৰুলত আছে। এজন কমপ্লেনাৰে কি গ্ৰাউণ্ডত কমপ্লেইন কৰিল, গ্ৰাউণ্ড থাকিব লাগিব, কোনো কিছু নথকা পিছতো ইয়াৰই কিয় এইটো নোটিছ জাৰি কৰি মানুহক হাৰাশাস্তি কৰিছে। চিফ ইলেকশ্যন কমিশনৰ প্ৰতি আহ্বান থাকিল আপুনি এইজনৰ বিৰুদ্ধে এফআইআৰ কৰক। অকল এইজনে নহয়, কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি নগাঁও, ওদালগুৰি, লখিমপুৰ, বৰপেটা, গোৱালপাৰা গোটেই অসমত এনেকুৱা ধৰণৰ 2 নম্বৰী নোটিছ, 2 নম্বৰী অবজেকশ্যন ফাইল কৰি মানুহক হাৰাশাস্তি কৰি লাখ লাখ মানুহক ৰাস্তাত ওলাই আনিছে। যোৱাকালি আমি অসম ৰাজ্যিক জমিয়তৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট কালেক্টৰ ডিচি ইলেকশ্যন অফিচাৰলৈকে যোৱাকালি গোটেই অসমত আমি কমপ্লেইন অলৰেডি দিছোঁ তেখেতসকলৰ। আৰু কালি ইলেকশ্যন কমিশ্যন এটা মিটিং লৈছে, সন্ধিয়া তেখেতসকলে এটা নটিফিকেশ্যন জাৰি কৰিছে। এতে কিছু কথা লিখিছে কিন্তু তেখেতসকলৰ লিখনি নটিফিকেশ্যন বেলেগ থাকে আৰু প্ৰেক্টিকেল ফিল্ডত তেখেতসকলৰ 2 নম্বৰী কামখিনি চলি আছে। গতিকে আমাৰ কথা হ'ল আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে নৰেন মণ্ডল নিজে কৈ আছে মই কোনো কমপ্লেইন কৰা নাই, মোৰ নামত মানুহৰ নামত কমপ্লেইন কৰিছে, 2 নম্বৰী কমপ্লেইন, আৰু মই আহিছোঁ এই কমপ্লেইন উইথড্ৰ কৰিবলৈ। ওদালগুৰিত আপুনি এজন আদিবাসী ভাই দেখিছে, ভাল মানুহ, তেখেতে কৈছে মোৰ গাঁৱৰে মানুহ মই চব চিনো, 2 নম্বৰী মোৰ নামত মোক কমপ্লেইনাৰ বনাই মানুহৰ নামত কমপ্লেইন কৰিছে, মই কমপ্লেইন উইথড্ৰ কৰিবলৈ আহিছোঁ। গোৱালপাৰাত এনেকুৱা ধৰণৰ কমপ্লেইন উইথড্ৰ কৰিছে, চাম ঘোষ নগাঁৱত এনেকুৱা ধৰণৰ কমপ্লেইন উইথড্ৰ কৰিছে। গতিকে এই যে বিজেপি আৰু RSS ষড়যন্ত্ৰমূলকভাৱে কোনোবা এজনৰ মানুহৰ নামত যেনেকুৱা NRCৰ সময়ত লুৰিণজ্যোতি গগৈ আৰু তেখেতসকলৰ সহযোগীয়ে এই NRCৰ সময়ত যেনেকুৱা 2 নম্বৰী কমপ্লেইন কৰিছিল, এতিয়া SRৰ সময়তো তেনেকুৱা 2 নম্বৰী কমপ্লেইনৰ হতুৱাই লাখ লাখ মানুহৰ নামত কমপ্লেইন কৰি তেখেতসকলক হিয়াৰিঙৰ ৰাস্তাত আনিছে, সব ৰুল ৰেগুলেশ্যন ভায়োলেট কৰি। গতিকে আমি আপোনালোকৰ যোগেদি এই সব কাৰবাৰক কণ্ডেম কৰিছোঁ। চিফ ইলেকশ্যন কমিশনক আমি আহ্বান জনাইছোঁ, তেখেতক কৈছোঁ আপুনি কঠোৰ হাতে এই সব যি 2 নম্বৰী কাম চলি আছে দমন কৰক। যোৱাকালি কৰিমগঞ্জৰ পৰা আমাৰ ওচৰত ৰিপৰ্ট আহিছে, ইয়াৰৱে মাতি নি BLO সকলক টাৰ্গেট দিছে, তোমাৰ প্ৰত্যেক বুথত 150-200 মানুহৰ নামত 7 নম্বৰ ফৰ্ম ফিল আপ হ'ব লাগিব, অৰ্থাৎ এইসকলৰ নাম কৰ্তন হ'ব লাগিব, তেখেতসকলৰ নামত নোটিছ যাব লাগিব। BLO বিলাকে কৈছে আমি কেনেকৈ দিম নোটিছ, কাক দিম 7 নম্বৰ, এইবিলাকতো জেনুইন ভোটাৰ। কিছুমান BLOয়ে তেখেতসকলে তৰ্ক কৰিছে, তাৰপিছত তেখেতসকলৰ চাকৰিৰ ভাবুকি দিছে। DC অফিচত আমাৰ UDF দলৰ প্ৰতিনিধি দল গৈছে, DCৰ লগত বহিছে, DCৰ লগতো কথা হৈছে, DCয়ে কৈছে ঠিক আছে এইখিনি আমি চাম। তো এই গোটেই অসমত ইন শৰ্ট গোটেই অসমত এই সব 2 নম্বৰী চলি আছে। আপোনালোকৰ যোগেদি ইলেকশ্যন কমিশনক আমি আহ্বান জনাইছোঁ আপুনি গোটেই অসমৰ এই খবৰখিনি আপুনি ৰাখক আৰু যিখিনি 2 নম্বৰী কমপ্লেইন হৈছে গোটেইখিনি বাতিল কৰক। আপুনি বাতিল কৰি জেনুইন ইণ্ডিয়ান চিটিজেন যিসকলৰ নাম ভোটাৰ লিষ্টত ইনক্লুড আছে সেইসকলৰ নাম যাতে কৰ্তন নহয়, আৰু 2 নম্বৰী টুৰিষ্ট ভোটাৰ বিজেপিক লাভ কৰাকৈ কোনো অন্য ৰাজ্যৰ পৰা আহি মোৰ ঘৰত আপোনাৰ ঘৰত কাবাৰ ঘৰত ভোটাৰ লিষ্টত যাতে নাম ইনক্লুড কৰিব নোৱাৰে এইখিনি দৃষ্টি ৰাখক। ইয়াতকৈ যদি ব্যতিক্ৰম হয় চিফ ইলেকশ্যন কমিশনাৰ ডিষ্ট্ৰিক্ট বিষয়াসকল আইনৰ কাঠগড়াত তেখেতসকলে থিয় হ'ব লাগিব। তাৰ কাৰণে কিন্তু আমি বা অসমৰ জনগণ সবেই প্ৰস্তুত আছে। তো আমি আশা কৰিম ইলেকশ্যন কমিশনে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ কামখিনি সঠিকভাৱে কৰিব। থেংক ইউ। 8% নামত অবজেকশন কৰিছে আৰু এই অবজেকশনখিনি তেখেতসকলে গ্ৰহণ কৰি এনেকুৱা ধৰণৰ 2 নম্বৰী নোটিছ ছাপ কৰিছে। মই ভাবো এইজন ইয়াৰৰ বিৰুদ্ধে এফআইআৰ হ'ব লাগে। মই আপোনালোকৰ যোগেদি চিফ ইলেকশ্যন কমিশনক আহ্বান জনাইছোঁ এইজন ইয়াৰৰ বিৰুদ্ধে যিজনে ৰুল ভায়োলেট কৰি এজন কমপ্লেইনাৰে 30 জনতকৈ অধিক মানুহৰ নামত কমপ্লেইন কৰিব নোৱাৰে, ৰুলত আছে। এজন কমপ্লেইনাৰে কি গ্ৰাউণ্ডত কমপ্লেইন কৰিল, গ্ৰাউণ্ড থাকিব লাগিব, কোনো কিছু নথকা পিছতো ইয়াৰই কিয় এইটো নোটিছ জাৰি কৰি মানুহক হাৰাশাস্তি কৰিছে। চিফ ইলেকশ্যন কমিশনৰ প্ৰতি আহ্বান থাকিল আপুনি এইজনৰ বিৰুদ্ধে এফআইআৰ কৰক। অকল এইজনে নহয়, কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি নগাঁও, ওদালগুৰি, লখিমপুৰ, বৰপেটা, গোৱালপাৰা গোটেই অসমত এনেকুৱা ধৰণৰ 2 নম্বৰী নোটিছ, 2 নম্বৰী অবজেকশ্যন ফাইল কৰি মানুহক হাৰাশাস্তি কৰি লাখ লাখ মানুহক ৰাস্তাত ওলাই আনিছে। যোৱাকালি আমি অসম ৰাজ্যিক জমিয়তৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট কালেক্টৰ DC ইলেকশ্যন অফিচাৰলৈকে যোৱাকালি গোটেই অসমত আমি কমপ্লেইন অলৰেডি দিছোঁ তেখেতসকলৰ। আৰু কালি ইলেকশ্যন কমিশ্যন এটা মিটিং লৈছে, সন্ধিয়া তেখেতসকলে এটা নটিফিকেশ্যন জাৰি কৰিছে। এতে কিছু কথা লিখিছে কিন্তু তেখেতসকলৰ লিখনি নটিফিকেশ্যন বেলেগ থাকে আৰু প্ৰেক্টিকেল ফিল্ডত তেখেতসকলৰ 2 নম্বৰী কামখিনি চলি আছে।
গতিকে আমাৰ কথা হ'ল আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে নৰেন মণ্ডল নিজে কৈ আছে মই কোনো কমপ্লেইন কৰা নাই, মোৰ নামত শ মানুহৰ নামত কমপ্লেইন কৰিছে, 2 নম্বৰী কমপ্লেইন, আৰু মই আহিছোঁ এই কমপ্লেইন উইথড্ৰ কৰিবলৈ। ওদালগুৰিত আপুনি এজন আদিবাসী ভাই দেখিছে, ভাল মানুহ, তেখেতে কৈছে মোৰ গাঁৱৰে মানুহ মই চব চিনো, 2 নম্বৰী মোৰ নামত মোক কমপ্লেইনাৰ বনাই শ মানুহৰ নামত কমপ্লেইন কৰিছে, মই কমপ্লেইন উইথড্ৰ কৰিবলৈ আহিছোঁ। গোৱালপাৰাত এনেকুৱা ধৰণৰ কমপ্লেইন উইথড্ৰ কৰিছে, চাম ঘোষ নগাঁৱত এনেকুৱা ধৰণৰ কমপ্লেইন উইথড্ৰ কৰিছে। গতিকে এই যে বিজেপি আৰু RSSে ষড়যন্ত্ৰমূলকভাৱে কোনোবা এজনৰ মানুহৰ নামত যেনেকুৱা NRCৰ সময়ত লুৰিণজ্যোতি গগৈ আৰু তেখেতসকলৰ সহযোগীয়ে এই NRCৰ সময়ত যেনেকুৱা 2 নম্বৰী কমপ্লেইন কৰিছিল, এতিয়া SRৰ সময়তো তেনেকুৱা 2 নম্বৰী কমপ্লেইনৰ হতুৱাই লাখ লাখ মানুহৰ নামত কমপ্লেইন কৰি তেখেতসকলক হিয়াৰিঙৰ ৰাস্তাত আনিছে, চব ৰুল ৰেগুলেশ্যন ভাইলেট কৰি। গতিকে আমি আপোনালোকৰ যোগেদি এই চব কাৰবাৰক কণ্ডেম কৰিছোঁ। চিফ ইলেকশ্যন কমিশ্যনাৰক আমি আহ্বান জনাইছোঁ, তেখেতক কৈছোঁ আপুনি কঠোৰ হাতে এই চব যি 2 নম্বৰী কাম চলি আছে দমন কৰক। যোৱাকালি কৰিমগঞ্জৰ পৰা আমাৰ ওচৰত ৰিপৰ্ট আহিছে, ইয়াৰৱে মাটি নি BLO সকলক টাৰ্গেট দিছে, তোমাৰ প্ৰত্যেক বুথত 150-200 মানুহৰ নামত 7 নম্বৰ ফৰ্ম ফিল আপ হ'ব লাগিব, অৰ্থাৎ এইসকলৰ নাম কৰ্তন হ'ব লাগিব, তেখেতসকলৰ নামত নোটিছ যাব লাগিব। BLO বিলাকে কৈছে আমি কেনেকৈ দিম নোটিছ, কাক দিম 7 নম্বৰ, এইবিলাকতো জেনুইন ভোটাৰ। কিছুমান BLOয়ে তেখেতসকলে তৰ্ক কৰিছে, তাৰপিছত তেখেতসকলৰ চাকৰিৰ ভাবুকি দিছে। DC অফিচত আমাৰ AUDF দলৰ প্ৰতিনিধি দল গৈছে, DCৰ লগত বহিছে, DCৰ লগতো কথা হৈছে, DCয়ে কৈছে ঠিক আছে এইখিনি আমি চাম। তো এই গোটেই অসমত ইন শৰ্ট গোটেই অসমত এই সব 2 নম্বৰী চলি আছে। আপোনালোকৰ যোগেদি ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাইছোঁ, আপুনি গোটেই অসমৰ এই খবৰখিনি আপুনি ৰাখক, আৰু যিখিনি 2 নম্বৰী কমপ্লেইন হৈছে গোটেইখিনি বাতিল কৰক। আপুনি বাতিল কৰি জেনুইন ইণ্ডিয়ান চিটিজেন যিসকলৰ নাম ভোটাৰ লিষ্টত ইনক্লুড আছে সেইসকলৰ নাম যাতে কৰ্তন নহয়, আৰু 2 নম্বৰী টুৰিষ্ট ভোটাৰ বিজেপিক লাভ কৰাকৈ কোনো অন্য ৰাজ্যৰ পৰা আহি মোৰ ঘৰত আপোনাৰ ঘৰত কাবাৰ ঘৰত ভোটাৰ লিষ্টত যাতে নাম ইনক্লুড কৰিব নোৱাৰে, এইখিনি দৃষ্টি ৰাখক। ইয়াতকৈ যদি ব্যতিক্ৰম হয় চিফ ইলেকশ্যন কমিশ্যনাৰ ডিষ্ট্ৰিক্ট বিষয়াসকল আইনৰ কাঠগড়াত তেখেতসকলে থিয় হ'ব লাগিব। তাৰ কাৰণে কিন্তু আমি বা অসমৰ জনগণ সবেই প্ৰস্তুত আছে। তো আমি আশা কৰিম ইলেকশ্যন কমিশ্যনে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ কামখিনি সঠিকভাৱে কৰিব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।